নমস্কাৰ ইণ্ডক চাই থকা প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসমত এতিয়া গাজা পেলেষ্টাইনৰ দৰে পৰিৱেশৰ সৃষ্টি কৰিছে বিজেপিয়ে আৰু এই অভিযোগ তুলিছে প্ৰতিবাদকাৰীয়ে। সংখ্যালঘু লোক ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজ্যত যি ধৰণে উচ্ছেদ অভিযান চলি আছে প্ৰান্তে প্ৰান্তে তাৰ বিৰোধিতাৰে এতিয়া সংখ্যালঘু লোক ৰাজপথলৈ ওলাই আহিছে আৰু প্ৰতিবাদকাৰীয়ে মন্তব্য প্ৰকাশ কৰিছে যে অসমতো গাজা পেলেষ্টাইনৰ দৰে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে এইখন চৰকাৰে। এনেদৰে চৰকাৰক দোষাৰোপ কৰি এতিয়া সংখ্যালঘুৱে ৰাজপথ কপাইছে। এই মুহূৰ্তত সবিশেষ দৃশ্য আছে, দৃশ্য আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিম। তাৰ পূৰ্বে গ্ৰাফিক্স প্লেটৰ সহায়ত সবিশেষ তথ্য লৈ অনাৰ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত জনাইছো অসমত গাজা পেলেষ্টাইনৰ দৰে পৰিৱেশ কৰিছে বিজেপিয়ে। মুছলমান ওলাই আহিছে ৰাজপথলৈ, ৰাজপথত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ৰাজপথত লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ। এই মুহূৰ্তত সেই খবৰ জনাই আছো। আৰক্ষীৰ সন্মুখতে জুই লগাই ৰাজপথ অৱৰোধ কৰিছে আৰু এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। উচ্ছেদৰ বিৰোধিতাৰে সংখ্যালঘুৱে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ। এই মুহূৰ্তত দৃশ্যাংশ আছে, দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিছো। এনেদৰে এতিয়া লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। অসমত গাজা পেলেষ্টাইনৰ দৰে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে এইখন চৰকাৰে। এনেদৰে চৰকাৰক দোষাৰোপ কৰা হৈছে আৰু ৰাজপথত এনেদৰে জুই লগাই প্ৰতিবাদ সাব্যস্ত কৰিছে সংখ্যালঘু লোকে। সংখ্যালঘু লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজ্যত চলি থকা উচ্ছেদৰ বিৰোধিতাৰে লোক এতিয়া ৰাজপথলৈ ওলাই আহিছে। ভোটত দৃশ্যাংশ দেখুৱাই আছো। এয়া চাওক কেনেদৰে লোক ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰক্ষীৰ সন্মুখতে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এইসকল লোকে আৰু সংখ্যালঘুৱে উচ্ছেদৰ বিৰোধিতাৰে ৰাজপথ কপাই তুলিছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে উচ্ছেদৰ বিৰোধিতাৰে সংখ্যালঘু লোক ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, উচ্ছেদিতক অসমত উচ্ছেদ বন্ধ কৰক, এই দাবীৰে এতিয়া লোক ওলাই আহিছে ৰাজপথলৈ। আমচু নেমচু বিভিন্ন সংখ্যালঘু সংগঠনৰ নেতৃত্বত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দেখিবলৈ পোৱা গৈছে এনেদৰে তীব্ৰ প্ৰতিবাদ। আৰক্ষী সেনাৰ সন্মুখতে এনেদৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এতিয়া লোকে সংখ্যালঘু ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। এই মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাই আছো। প্ৰতিবাদকাৰীয়ে কৈছে যে মিয়া মুছলমানক অপমান কৰিলে এতিয়া কথা বেয়া হ'ব। অসম এনেদৰে 24 ঘণ্টাই প্ৰতিবাদ মুখৰ হৈ থাকিব বুলি প্ৰতিবাদকাৰীয়ে উল্লেখ কৰিছে আৰু তাৰ পাছতে কৈছে যে অসমত গাজা সদৃশ পেলেষ্টাইন সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে এইখন চৰকাৰে। মুহূৰ্তত সেই দৃশ্যাংশ দেখুৱাই আছো। এতিয়া উচ্ছেদৰ বিৰোধিতাৰে ৰাজ্যৰ ৰাজপথ কঁপি উঠিছে। ৰাজ্যৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে সংখ্যালঘু লোকৰ তীব্ৰ প্ৰতিবাদ। এয়া চাওক কেনেদৰে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। এয়া এনেদৰে আৰক্ষীৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। ৰাজপথ অৱৰোধ কৰিছে প্ৰতিবাদকাৰীয়ে। আৰক্ষীয়ে তেওঁলোকক নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে, কিন্তু কোনো কাৰণত প্ৰতিবাদকাৰীয়ে তেওঁলোকৰ কথা নুশুনে। বাছি বাছি এখন চৰকাৰে এতিয়া এনেদৰে মুছলমানক আক্ৰমণ কৰাৰ, মুছলমানৰ ওপৰত উচ্ছেদ অভিযান চলোৱাৰ অভিযোগ উত্থাপন কৰি লোক ৰাজপথলৈ ওলাই আহিছে আৰু প্ৰতিবাদকাৰীয়ে মন্তব্য প্ৰকাশ কৰিছে যে অসমত গাজা পেলেষ্টাইন সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে এইখন চৰকাৰে আৰু তাৰ পাছতে এয়া ভয়ংকৰ প্ৰতিবাদৰ দৃশ্যাংশ। এতিয়া প্ৰতিবাদত কঁপি উঠিছে ৰাজ্যৰ ৰাজপথ। লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। সংখ্যালঘু লোক ওলাই আহিছে। এয়া মৈৰাবাৰীৰ দৃশ্যাংশ। মৈৰাবাৰীত এনেদৰে লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। শীঘ্ৰেই উচ্ছেদ বন্ধ নকৰিলে 24 ঘণ্টাই ৰাজ্যৰ ৰাজপথ কঁপাই তোলাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীয়ে। এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া প্ৰশাসনৰ বুলডোজাৰ চলিছে। প্ৰশাসনৰ ক্ষমা নাই দয়া নাই নীতিৰে চলাইছে উচ্ছেদ অভিযান। উচ্ছেদৰ সমান্তৰালভাৱে বিভিন্ন স্থানত এতিয়া সংখ্যালঘু লোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰকাশ কৰিছে তেওঁলোকে অসমত উচ্ছেদ বন্ধ কৰক, অসমত উচ্ছেদিতক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক। বিজেপি চৰকাৰ হাই হাই ধ্বনি শুনিবলৈ পোৱা গৈছে। চাওক দৃশ্যাংশ দেখুৱাই আছো কেনেদৰে সংখ্যালঘু লোক ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। মুছলমান ওলাই আহিছে ৰাজপথলৈ। ৰাজপথত লোকে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ আৰু আৰক্ষীৰ সন্মুখতে জুই লগাই
গটো থাকি গ'ল পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে উচ্ছেদৰ বিৰোধিতাৰে সংখ্যালঘুৱে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে অসমত গাজা সদৃশ পেলেষ্টাইন সদৃশ পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত কৰিছে প্ৰতিবাদকাৰীয়ে এই মুহূৰ্তত আমি সেই দৃশ্যাংক দেখুৱাই আছো লোকে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিছে ৰাজপথত জুই লগাই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ৰাজপথ অৱৰোধৰ কাৰ্যসূচী হাতত লৈছে প্ৰতিবাদকাৰীয়ে কোনো কাৰণত এতিয়া মানি নলয় অসমত উচ্ছেদ বন্ধ হ'বই লাগিব প্ৰতিবাদকাৰীয়ে কৈছে যে অসমত বিজেপিৰ চৰকাৰে এতিয়া পেলেষ্টাইন গাজা সদৃশ পৰিৱেশৰ সৃষ্টি কৰিছে তাৰ পাছতে দেখিবলৈ পোৱা গৈছে লোকে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথ কপাইছে অসমত শীঘ্ৰে প্ৰতিবাদ বন্ধ নকৰিলে 24 ঘণ্টাই অসমত এনেদৰে ৰাজপথ কপাই তোলাৰ হুংকাৰ প্ৰদান কৰিছে সংখ্যালঘু যি দল সংগঠন আছে সেই দল সংগঠনৰ নেতা কৰ্মীয়ে এই ভোটত কেন্দ্ৰীয় চাংক দেখুৱাইছো লোক ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে উচ্ছেদ বন্ধ কৰক উচ্ছেদক পুনৰ সংস্থাপন দিয়ক এই দাবী তোলা হৈছে সমান্তৰালভাৱে অসমত পেলেষ্টাইন সদৃশ পৰিৱেশ সৃষ্টি কৰিছে এইখন চৰকাৰে এনেদৰে মন্তব্য প্ৰকাশ কৰা হৈছে এই মুহূৰ্তত প্ৰতিবাদকাৰীৰ মন্তব্য আছে মন্তব্য শুনাবলৈ অনুৰোধ জনাইছো একল ইৰাণ তাত থিয় দিছিলে আৰু আপোনালোকে চাওক আল্লাহ যেতিয়া শ্ৰেষ্ঠটো মানুহৰ পৰা উলিয়াই নিব শিলৰ দিলৰ পৰা পানী উলিয়াই নিয়ে আজি মুছলমান বহি থাকিল আৰৱ কাণ্ট্ৰিত কিন্তু পৃথিৱীৰ কোনে কোনে ইংলেণ্ড জাৰ্মানী ইটালী ৰাছিয়া চাইনা ফিনলেণ্ড বিভিন্ন দেশৰ পৰা কোটি কোটি খ্ৰীষ্টান মানুহে কৈছে ফ্ৰী ফ্ৰী গাজা গাজা ফ্ৰী ফ্ৰী গাজা গাজাৰ মুক্তিৰ কাৰণে মুছলমান নহয় বিশ্বৰ সমস্ত শক্তি আজি বোলে তাত একত্ৰিত হৈছে সিদিনাখন মই নিজে দেখা গুৱাহাটীৰ নাগৰিক অভিৱৰ্তনত থিয় হৈছিলো তাত বহু মুছলমান আছিলে কিন্তু মুছলমান নহয় এগৰাকী সমাজকৰ্মী বিদগ্ধ পণ্ডিত সেইগৰাকী হৈছে ৰশ্মি গোস্বামী তেওঁ ডিঙিত পেলেষ্টাইনী গামোচা লৈ পেলাই মঞ্চত থিয় ভাষণ দিছে ইয়াৰ অৰ্থ এইটো হ'ল যে যদি প্ৰয়োজন হয় তেন্তে নেলছন মাণ্ডেলাৰ দৰে 26 বছৰ জেলত থাকিব আমাৰ এই যুৱকসকল আৰু বক্তব্য দীঘলীয়া নকৰো আমি শুনাই দিছো অসমৰ ভিতৰত আজি তেওঁলোকে ক্ষুদ্ৰ ক্ষুদ্ৰ পেলেষ্টাইনৰ সৃষ্টি কৰিছে কিছুদিন আগত লাওখোৱা অঞ্চলত তেওঁলোকে মানুহক উচ্ছেদ কৰিছিলে আৰু সেই অঞ্চল বনাঞ্চলৰ অন্তৰ্ভুক্ত কৰিছে আজি ঈদৰ দিনাখন কোনোবা সন্তান বাপেকৰ কবৰ জিয়াৰত কৰিব যাব নোৱাৰে যদি বাপেকৰ কবৰ জিয়াৰত কৰিব যায় গুলিয়াই হত্যা কৰিব যেনেকে জিৰ' ৰেঞ্জৰ পৰা তাত গুলিয়াই হত্যা কৰা হৈছিল আৰু কব গড় হত্যা কৰিব কাৰণে আহিছে আমি আমাৰ বাবাৰ মৃতদেহৰ কাৰণে কবৰ জিয়াৰত কৰিব নোৱাৰো মছজিদত ইবাদত কৰিব নোৱাৰো আমি খাব নোৱাৰো আমাৰ খোৱা তেওঁলোকে বন্ধ কৰি দিয়ে আমাৰ পিন্ধন তেওঁলোকে বন্ধ কৰি দিয়ে বাছি বাছি আমাক উচ্ছেদ কৰা হৈছে সেইকাৰণে আজি কৈছো আজি আমাৰ সময় হৈছে একত্ৰিত হোৱাৰ কাৰণে পোহনীয়া কুকুৰক যদি মালিকে গছকি থাকে সি মালিকক নেকামুৰে কিন্তু যেতিয়া নেজত কামুৰে বাধ্য হৈ সেই কুকুৰে মালিকৰ ভৰিত কামুৰি দিয়ে আজি আমাৰ শেষ ঠাইখন তেওঁলোকে উচ্ছেদ কৰিছে নাগৰিক অধিকাৰ খৰ্ব কৰিব সিদিনাখন মুখ্যমন্ত্ৰীয়ে কৈছে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হ'ব ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা ভূমিহীন কৰা ৰেকৰ্ড নাইকিয়া কৰা মানে পৰৱৰ্তী অৰ্থ হৈছে জেনোসাইড আন এটা ম্যানমাৰ সৃষ্টি কৰিবৰ কাৰণে আমিও চাম যুঁজ এখন এইবাৰ হ'ব জীয়াই থকাৰ যুঁজ গণতন্ত্ৰ ৰক্ষা কৰাৰ যুঁজ মনত ৰাখক ৰাইজসকল সচেতন নাগৰিক মঞ্চ নগাঁৱৰ ফালৰ পৰা আহিছো আজি আমি ধন্যবাদ জনাইছো সংখ্যালঘু সংগ্ৰাম যে আজি হিটলাৰৰ নৱতম সংস্কৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৰ্বৰ ফেচিবাদী একপক্ষীয় ইছলামোফোবিয়া এই উচ্ছেদ আৰু বিশেষকে বাছি বাছি মানুহক ফটাকানি দলিয়াই দিয়াৰ দৰে ভাৰতবৰ্ষৰ নাগৰিকক বাংলাদেশৰ ওচৰত নোমেন্স এৰিয়াত যেনেকে দলিয়াই দিয়ে তাৰ বিৰোধিতা কৰি দিয়ে সংগ্ৰামৰ আহ্বান দিছে আমি ইয়াত থিয় হৈছো আমি গোটেই ভাৰতবৰ্ষৰ মানুহক জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আহ্বান জনাব বিচাৰিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি অসমৰ সংস্কৃতি কয় এই সংস্কৃতিৰ পুৰুদা শ্ৰীমন্ত শংকৰদেৱ আছিলে ইয়াৰ গাতে লাগি আছে আলিৰ পুখুৰী সত্ৰ আপোনাক সকলে জানে শংকৰদেৱে কৈছিলে
কুকুর শিগাল গর্ধবর আছে আত্মারাম জানিয়া পরিয়া করিবা সবাইকে প্রণাম যত কুকুর আর শিয়ালক প্রণাম করিব কোৱা হৈছে সেইঠাইত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় মই মিয়াক বেয়া পাওঁ সিহঁতক গালি পাৰিমেই এই ধৰণৰ অমানৱীয় নিৰ্লজ্জ যি কাণ্ড কৰিছে তাৰ প্ৰতিবাদত আজি আমি ইয়াত সকলো যুৱকসকল আহি একত্ৰিত হৈছো আমি ইয়াত কোনো ধৰণৰ হিংসাত্মক কাৰ্যকলাপ লৈ অহা নাই আমি মানুহৰ ওচৰত আবেদন জনাইছো আমি সভ্য দেশবিলাকত দেখিবলৈ পাইছো যেতিয়া ৰাস্তা নিৰ্মাণ কৰে ইংলেণ্ডৰ এটা ৰাস্তাত গছৰ ওপৰত এজনী বগলীয়ে পোৱালি দিছিলে সেই বগলী চৰাই বাঁহ যাতে নেভাঙে সেইটোৰ কাৰণে সেই গছ নেকাটি ৰাস্তা বেকা কৰি লৈ গৈছিলে যি সময়ত চৰাইৰ কাৰণে মানুহে ৰাস্তাৰ বাট সলনি কৰি পেলায় আৰু সেই সময়ত বাচি বাচি নগৰৰ পৰা গৈ নদীৰ বানত নিজৰ ভূমি হেৰুৱাই ভূমিহীন মানুহ য'ত বাস কৰে 30-40-50 বছৰ ধৰি আছে সেই সকল মানুহক আজি তেওঁলোকে বাচি বাচি জেচিবি লৈ পেলাই তেওঁলোকক আক্ৰমণ কৰিছে পুলিচে গুলিয়াইছে কচুতলিত কি হৈছিল সোণাপুৰৰ তাত জানে 1938 চনত ম্যাদী পাট্টা পোৱা পট্টন পোৱা মুছলমান মানুহক বিচাৰি বিচাৰি তেওঁলোকে উচ্ছেদ কৰিছিলে তাৰ পিছত সেই ঠাইত কৰা নাই ট্ৰাইবেল বেল্ট 1950 চনত হৈছিল কিন্তু 1938 চনত পাট্টা থকা সত্ত্বেও সংখ্যালঘু মুছলমানক কৰা হৈছে